স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰংঘৰ প্ৰকল্পক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক বিধায়ক অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বৈঠকত মন্ত্ৰী যোগেন মোহন সাংসদ তপন গগৈৰ অংশগ্ৰহণ লগতে বিধায়ক সুশান্ত বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰৰো বৈঠকত অংশ আটকধুনী হ'ব ৰংঘৰ প্ৰকল্প 150 কোটি ব্যয়েৰে নিৰ্মাণ হ'ব ৰংঘৰ প্ৰকল্প 10 মেত নিবিদা মুকলি হ'ব ৰংঘৰ প্ৰকল্পৰ অসমৰ প্ৰতিটো দিশ প্ৰতিটো জনগোষ্ঠীৰ সমল থাকিব তাত আহোম ৰজাসকলৰ প্ৰতিমূৰ্তি থাকিব ৰংঘৰ প্ৰকল্পত প্ৰতিটো জনগোষ্ঠীৰ ৰজা তথা মহান ব্যক্তিৰো প্ৰতিমূৰ্তি থাকিব ইফালে ৰংঘৰ প্ৰকল্পৰ বাবে নিজৰ সপোন পূৰণ হ'ল বুলি মন্তব্য অখিল গগৈৰ শিৱসাগৰত এয়াৰপোৰ্ট এটা হ'ব লাগে বুলি মই সপোন দেখিছিল মই সেই কথাটো বিধানসভাত উত্থাপন কৰিছিলোঁ সেই কথাটো মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ সেই কথাটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ সেই কথাটো ভাৰতবৰ্ষৰ বিমান মন্ত্ৰীক মই সিভিল এভিয়েশ্যন মিনিষ্টাৰলৈ চিঠি লিখিছিলোঁ প্ৰধানমন্ত্ৰীয়ে মোক খুব ভাল ৰেছপন্স দি চিঠি উত্তৰ দিলে ক'লে যে এই সম্পৰ্কে বিবেচনা কৰিবৰ কাৰণে সিভিল এভিয়েশ্যন মিনিষ্টাৰলৈ আমি লিখি পঠিয়াইছোঁ আজি এয়াৰপোৰ্ট এটাৰ কাৰণে প্ৰপ'জেল দিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আজি সন্মতি প্ৰকাশ কৰিছে এইটো সোনকালে নহ'ব জানো মই এইটো কথা মোৰ দিনত হয়তো নহ'বগৈ পাৰে এই 5 বছৰীয়া কাৰ্যকালত কিন্তু এটা কথা খাটাং যে শিৱসাগৰত এটা এয়াৰপোৰ্টৰ কাৰণে প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল বহুত ভাল লাগিছে আজিৰ দিনটো মোৰ কাৰণে জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন বহুত ভাল লাগিছে বিধায়ক হয়তো মই এনেও আপোনালোকে জানে কোনো ফূৰ্তি নাই মোৰ কোনো সন্তুষ্টি নাই মোৰ কিন্তু আজিৰ দিনটোত যিটো কাম হৈ গ'ল যে প্ৰজেক্টটো মই যি ধৰণে মোৰ মতে মই যেনেকৈ কল্পনা কৰোঁ সেইমতে মই যিখিনি কথা ক'লোঁ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো কথাই এটা পইণ্টত কেনেকৈ ৰংঘৰ প্ৰজেক্ট হ'ব লাগে লিখি দিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে 100% কথাই আজি মোৰ মানি লৈছে মাইনাছ কৰাইছে আৰু সেইমতে হ'ব বুলি ঘোষণা কৰিছে এই প্ৰজেক্টটোৰ কাৰণে ধন্যবাদ দিছোঁ বাকী যুদ্ধ অব্যাহত থাকিব আকৌ দেই যুদ্ধ অব্যাহত থাকিব এই প্ৰজেক্টটোৰ আমাৰ সমষ্টিত কৰাৰ কাৰণে ইমানখিনি পইচা দিয়াৰ কাৰণে তাকো মোক মাইনাছ কৰিবৰ কাৰণে পইচা দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ আপুনি চাবচোন এসপ্তাহ 10 দিন বা এমাহৰ ভিতৰত তেখেত তালৈ যাব মোক কৈ থৈছে তেখেত যাম বুলি কিন্তু মোক খবৰ নিদিয়াকৈ যাব আপোনালোকে চাই থাকক এই যে যেতিয়া ফটোখন উঠিব নহয় যেতিয়া টিভিত কৈ থাকিব নহয় তেতিয়া মই নাথাকোঁ তাৰপৰা তাত দাদা মইতো পগলা মানুহ গুচি যাম আৰু তেওঁৰ কাৰণে দিগদাৰ কৰি দিমগৈ তাত গৈ দৰকাৰ হ'লে মুখ্যমন্ত্ৰীয়ে যদি মোক এৰি থৈ গুচি যায় নহয় ময়ো সোধাই নিদিওঁ তেতিয়া মই ধৰিমগৈ আৰে মোৰ সমষ্টিত মোৰ প্লেনিঙতে চব কাম হৈছে তাৰপিছত মুখ্যমন্ত্ৰীয়ে মোক এৰি থৈ গুচি যাব খোজে এইটোতো নহ'ব নহয় ধুবুৰী PFIৰে জড়িতৰ সন্দেহত দুজনক আটক কৰাৰ খবৰ আহিছে আটক কৰা দুইজন মাদ্ৰাছাৰ মৌলানা আটক হৈছে ধুবুৰী বগুলামাৰীৰ শফিকুল ইছলাম লগতে আটক হৈছে সাইফুল ইছলাম নামৰ আন এজন পানবাৰীৰ এখন মাদ্ৰাছাৰ পৰা আটক কৰা হৈছে সাইফুলক নিশা পানবাৰী মাদ্ৰাছাত আৰক্ষী অভিযান চলায় এই খবৰ হৈছে ধুবুৰীৰ য'ত PFIৰে জড়িতৰ সন্দেহত দুজনক আটক কৰা হৈছে আটক কৰা দুইজন মাদ্ৰাছাৰ মৌলানা আটক হৈছে ধুবুৰী বগুলামাৰীৰ শফিকুল ইছলাম লগতে আটক হৈছে সাইফুল ইছলাম নামৰ আন এজনো পানবাৰীৰ এখন মাদ্ৰাছাৰ পৰা আটক কৰা হৈছে সাইফুলক নিশা পানবাৰী মাদ্ৰাছাত আৰক্ষী অভিযান চলাইছিল 10 বছৰ সম্পূৰ্ণ কৰাৰ পিছতহে হ'ব শিক্ষকৰ বদলীকৰণ এখন বিদ্যালয়তে 10 বছৰ সম্পূৰ্ণ কৰিব লাগিব শিক্ষকে CBSEতকৈ আগতে ঘোষণা কৰা হ'ব এইবাৰ মেট্ৰিকৰ ফলাফল কাহিলিপাৰাত শিক্ষা হেতু অসম পোৰ্টেল মুকলি কৰি সংবাদমেলত ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ তথ্যৰ বাবে এই পোৰ্টেল মুকলি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ প্ৰফাইল উন্নীতকৰণ সপ্তাহৰ বাবেও এই পোৰ্টেল মুকলি কৰা হয় আজিৰে পৰা 30 এপ্ৰিললৈ এই সপ্তাহ পালন কৰা হ'ব প্ৰতিখন বিদ্যালয়ত একোটাকৈ টেবলেট দিছে শিক্ষা বিভাগে আনহাতে কাইলৈ ঘোষণা কৰা হ'ব গুণোৎসৱৰ ফলাফল মুখ্যমন্ত্ৰীয়ে 11 বজাত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰিব বুলি সংবাদমেলত মন্তব্য কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে ক্লাছ 10ৰ পৰীক্ষা হ'বই ক্লাছ 9টো পৰীক্ষা হ'ব 10টো হ'ব 11টো হ'ব 12টো এতিয়া পৰীক্ষাটো বোৰ্ডে পাতিব নে স্কুলে পাতিব কিন্তু আমি বিবেচনা কৰিছো যে ক্লাছ 9ৰ পাছত আৰু বিদ্যালয়ে পৰীক্ষা পাতিব নালাগে ক্লাছ 9ৰ পাছত পৰীক্ষা বোৰ্ডে পাতিব লাগে এইবাৰ ক্লাছ 11ত পৰীক্ষা হৈছে প্ৰশ্নকাকত কোনো জিলা কমিটিয়ে কাটা নাই প্ৰশ্নকাকত আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে কাটিছে অৰ্থাৎ কমন কুৱেশ্যন পেপাৰত ক্লাছ 11ৰ পৰীক্ষা গোটেই অসমত অনুষ্ঠিত হৈছে গতিকে ক্লাছ 10ৰ পৰীক্ষা হ'বই তাত হেতুক লৈ পেলাই কোনো দ্বিধা থাকিব নালাগে খুব সোনকালে দিব আমাৰ CBSEতকৈ আগতে ওলাব তাৰিখটো মই ক'ব নোৱাৰিম সোনকালে হ'ব আৰু CBSEতকৈ
আগতেই হ'ব চৰকাৰী বিদ্যালয়ৰ বিধি 2020 সেই বিধিতটো শিক্ষক বদলিৰ কোনো ব্যৱস্থা নাই প্ৰভিন্সিয়েলাইজ স্কুলত যিটো আমি পিটিআৰ মেইনটেইন কৰিব লাগে পিটিআৰ মেইনটেইন কৰাৰ কাৰণে শিক্ষকৰ আমি বদলীকৰণৰ ব্যৱস্থা আছে ইয়াৰ পাছত শিক্ষক বদলীকৰণৰ আইনখন আহিলে আইনৰ দফা 7 ক্লজ 7ত কোৱা হৈছে যে কোন এলিজিবল ট্ৰান্সফাৰ বিচাৰিবৰ কাৰণে যিসকলে কোনো এখন জিলাত 10 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু যদি তেওঁ পাৰ্চনছ উইথ ডিজেবিলিটি হয় তেতিয়াহ'লে 2 বছৰ যদি সম্পূৰ্ণ হৈছে তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব পাৰে যিসকল আইনৰ দ্বাৰা যোগ্য বিবেচিত হ'ব আৰু আমি ডিপাৰ্টমেণ্ট খুব সহানুভূতিশীল আমি দিয়াৰে পক্ষত আমি খুব পজিটিভলি যোগাত্মকভাৱে খুব সোনকালে বদলীকৰণৰ অৰ্ডাৰবিলাক হ'ব এটুক লৈ কোনো চিন্তিত হ'ব নালাগে আনকি শিক্ষা হেতু এপটো আমি এনেধৰণে বনাইছো আমি প্ৰাইভেট বিদ্যালয়খিনিৰো আমি তথ্য ইয়াতে সংগ্ৰহ কৰিম বা কেন্দ্ৰীয় চৰকাৰৰ যিখিনি বিদ্যালয় আছে সেইখিনিও আমি ইয়াতে সংগ্ৰহ কৰিম যাতে সামগ্ৰিকভাৱে এজ এ হোল স্কুল এডুকেশ্যনক আমি টোটেলি 100% আমি কভাৰ কৰিব পাৰিম বিদ্যালয়ও তথ্য দিব পাৰিম অংকিতা দত্তৰ বিষয়ক লৈ এতিয়াও উত্তপ্ত হৈ আছে ৰাজ্যৰ ৰাজনীতি আজি পুনৰ অংকিতা দত্তৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী সমালোচনা বিধায়ক কমলাক্ষদে পুৰকায়স্থৰ সমগ্ৰ বিষয়টো ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষদে পুৰকায়স্থৰ কৰ্ণাটকৰ নিৰ্বাচনক সন্মুখত ৰাখি বিজেপি দলে এই সমগ্ৰ ঘটনাৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰে কমলাক্ষই যে আজিৰ দিনত যিটো পৰিৱেশ সৃষ্টি কৰা হৈছে অনলি বিকজ অফ কৰ্ণাটক ইলেকশ্যন কিন্তু ইতিমধ্যে গম পাই গৈছে আমাৰ মুখ্যমন্ত্ৰী যে কৰ্ণাটক ইলেকশ্যনত ডে বাই ডে কংগ্ৰেছ যেনেকৈ ৰেচ কৰি আছে ইয়াক চিফ মিনিষ্টাৰ বিজেপিৰ কংগ্ৰেছলৈ জইন কৰিলে কংগ্ৰেছৰ গভৰ্ণমেণ্টটো হোৱাটো খাটাং মুখ্যমন্ত্ৰী গম পাই গৈছে গম পাই গ'লে শ্ৰীনিবাস বিবিৰ ওপৰত কেছ লগোৱা হৈছে যাতে মহিলা অপৰাধত কেছ দি কেনে ইমেজটো বেয়া কৰা যায় ইতিমধ্যে কৰ্ণাটকৰ মানুহে গম পাই গৈছে যে অসমৰ মুখ্যমন্ত্ৰী অসম গভৰ্ণমেণ্ট কি অসম গভৰ্ণমেণ্টে কিমান অনৈতিক কাম কৰিছে ভাৰতবৰ্ষৰ বুকত সেইখিনি গম পাই গৈছে এইটো দৃষ্টান্ত হৈ ৰৈ গৈছে অসমৰ গভৰ্ণমেণ্টে যিবোৰ কাম কৰি আছে সেইটো কাৰণে মই ভাবোঁ যে কৰ্ণাটকৰ মানুহে গম পাই গৈছে আপুনি চাব যে এইবাৰ এনেকুৱা অভূতপূৰ্ণ ৰিজাল্ট হ'ব কৰ্ণাটকৰ আপোনালোকে আমি হয়তো বা আজি চিন্তা কৰিব পৰা নাই ডে বাই ডে ইনক্ৰিজ হৈ আছে অতি দুখেৰেও ক'ব লগা হৈছে যে ৰাজ্যিক মহিলা আয়োগ আমাৰ ৰাষ্ট্ৰীয় মহিলা আয়োগ ভালে কথা আৰু মহিলা আয়োগে এই অসমৰ জীয়ৰীবিলাক নেদেখে আৰু কিশোৰী নেদেখে আৰু মহিলা আত্মহত্যা কৰিলে নেদেখে শাসক দলে বিধায়কৰ ওপৰত কেছ দিলে সেইবিলাক মহিলা আয়োগে নেদেখে যেতিয়া অংকিতা দত্তই কিবা এটা টুইট কৰাৰ পিছদিনা লগে লগে ৰাষ্ট্ৰীয় মহিলা আয়োগে ডিজিপিলৈ চিঠি লিখে যে এইটোৰ ওপৰত এনকুৱাৰী আনফালে অংকিতা দত্তৰ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অংকিতা প্ৰসংগক লৈ মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছে ৰাণা গোস্বামীয়ে বৰ্তমানৰ মন্ত্ৰীসভাৰ সন্দৰ্ভতো কটাক্ষ ৰাণা গোস্বামীৰ এতিয়াৰ মন্ত্ৰীসভাত কংগ্ৰেছৰ পৰা যোৱা কেইজনেই আছে ৰঞ্জিত দত্ত প্ৰশান্ত ফুকনলৈ পুতৌ লাগে বুলি মন্তব্য ৰাণা গোস্বামীৰ আনহাতে অংকিতা দত্ত কোৰ প্ৰাৰ্থী হ'ব সেয়া আমাৰ বিচাৰ্য বিষয় নহয় বুলি মন্তব্য গোস্বামীৰ বিজেপিত হিমন্ত বিশ্বৰ যিসকলে যোগদান কৰাইছিল তেওঁলোকে এতিয়া এলাগী বুলি আক্ষেপ প্ৰকাশ কৰে ৰাণা গোস্বামীয়ে সভাত কোন আছে এই কংগ্ৰেছৰ পৰা যোৱা কেইজনে নাই জানো এতিয়া আগে পিছে খুৱে বাৱে এই কংগ্ৰেছৰ পৰা লগত যোৱা এই লগতে লৈ যোৱা কেইজনে জানো মন্ত্ৰী নহয় মানে আগে পিছে উঠা বহাকে আদি কৰি কথা কোৱা সেই কেইজনেই নহয় জানো বাকী মন্ত্ৰী কাম আছে নেকি এতিয়া মোৰ বেয়া লাগে পুতৌ লাগে এই যে আগৰ যিকেইজন সভাপতি মাননীয় ৰঞ্জিত দত্ত ডাঙৰীয়া তেখেতক আজি কি অৱস্থা যিগৰাকী সভাপতিয়ে তেখেতক জইন কৰাইছিলে বিজেপিত সেইজনী আজি এলাগী হৈ আছে আজি তাৰিখত এই যে ডিব্ৰুগড়ৰ এজন বিধায়কে কিমান ভাৰ পাচি ল'লে গৰু গাড়ী চলালে ছাইড কাটি থৈ দিছে অৰিজিনেল বিজেপিত আছে জানো মন্ত্ৰীসভাত নাই নহয় গতিকে সেই গতিকে আজি তাৰিখত এইটো কথা সত্য যে কাম কাজবিলাক এতিয়া কৰি আছে আমাৰ বিজেপিৰ যিকেইজন মন্ত্ৰী সেই কথা কংগ্ৰেছৰ পৰা যোৱা গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া বাহিৰটোহে বিজেপি ভিতৰতো কমপ্লিট কংগ্ৰেছ হৈ আছে
শিলচৰৰ কলেজিয়েট স্কুলৰ সোণালী জয়ন্তী উপলক্ষে পুৱাই চহৰখনত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। শিলচৰৰ নাৰ্ছিংটোলাৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাৰ অন্ত পৰে ঝালুপাৰাৰ কলেজিয়েট স্কুলত। শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে বিদ্যালয়খনৰ প্ৰথমটো মেট্ৰিক বেটছে। পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচীৰ অন্ত পৰে। ইফালে প্ৰাক্তন ছাত্ৰ সন্থাৰ প্ৰেছ উপদেষ্টা সঞ্জীৱ ৰায়ে কয়, এই শোভাযাত্ৰা সমগ্ৰ ভাৰত আৰু বিশ্বজুৰি বিস্তৃত সকলো ছাত্ৰ ছাত্ৰীক ওচৰলৈ অনাৰ এক আৰম্ভণিহে আছে। আজকে 49 বছর অতিক্রম করে 50-এ পা দিয়েছে, তাই গোল্ডেন জুবলি ইয়ার হিসাবে আজকে অ্যালুমিনি সংস্থা কার্যসূচি হাতে নিয়েছে। আজ থেকে অর্থাৎ 24 এপ্রিল 2023 থেকে 24 এপ্রিল 2024 পর্যন্ত আমরা বছরব্যাপী কার্যসূচি হাতে নিয়েছি। আমরা প্রত্যেক মাসে 3টা-4টা প্রোগ্রাম আয়োজন করব। আমরা আপনাদের সবাইকে আহ্বান করছি, শিলচরবাসীকে তথা কাছাড়বাসীকে, আপনারা এগিয়ে আসুন। আমাদের এই বর্ষপূর্তি আয়োজনে আপনারা সমর্থন করুন, সাহায্য করুন। আজকে শিলচরগঞ্জের স্কুল শুধু শিলচরের নয়, আসাম তথা ভারতবর্ষের মানচিত্রে একটা সুনাম অর্জন করেছে। আমরা তাই অ্যালুমিনি সংস্থা 1984 থেকে 2023 পর্যন্ত যারাই মেট্রিক দিয়েছেন প্রত্যেক ব্যাচের সদস্যরা আজকে এখানে আসে। প্রথম ব্যাচ 1984-তে মেট্রিক দিয়েছিল, সেই ব্যাচেরও লোকরা আজকে আছেন, ছাত্ররা আছেন। আমরা গর্ববোধ করছি যে আজকে অ্যালুমিনি পরিবার একটা বড় আকার ধারণ করেছে। আগামী দিনে বর্ষপূর্তি আয়োজনে আমরা বড় মাপের আয়োজন করবো, সেদিকে আমরা তাকিয়ে আছি। র্যালিটা কোথা থেকে কোথায় যাবে? র্যালিটা আমরা আরম্ভ করেছি দর্শনতলা মাঠ থেকে। এটা প্রধান স্মরণ পরিক্রমা করবে। এখন আমরা সদরঘাট যাব, সেখানে স্বামীজির মূর্তির পাদদেশে আমরা পুষ্পার্ঘ্য অর্পণ করবো, শ্রদ্ধাঞ্জলি অর্পণ করব। সেখান থেকে জানিগঞ্জ হয়ে, তুলাপট্টি হয়ে, সেন্ট্রাল রোড হয়ে, প্রেমতলা হয়ে, অমৃকাপট্টি হয়ে, চার্চ রোড হয়ে, জেল রোড হয়ে, রামকৃষ্ণ মিশন রোডে যেখানে আমাদের স্কুল আছে, কলেজের স্কুল, সেখানে গিয়ে পতাকা উত্তোলনের মাধ্যমে আজকে র্যালির সমাপ্তি হবে। আজকে আর কি কি প্রোগ্রাম আছে? আজকে পদযাত্রা, শোভাযাত্রাটাই প্রোগ্রাম। আজকে আপাতত বেশ কোনো প্রোগ্রাম নেই। পদযাত্রা করে আমরা গিয়ে পতাকা উত্তোলন করবো। এই কার্যসূচি আজকেই শেষ হবে। আৰু বাতৰি দেখোঁতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. উভতি আহিছোঁ বাতৰিৰ মাজলৈ। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ খবৰ। কোকৰাঝাৰত সংঘৰ্ষত নিহত KLৰ 2 কেডাৰ। আৰক্ষী CRPFে যৌথভাৱে চলাইছিল অভিযান। বাউখুংগ্ৰী পাহাৰৰ মাউৰি গাঁৱত এই ভয়ংকৰ সংঘৰ্ষ হয়। এনকাউণ্টাৰত নিহত ওদালগুৰিৰ অভিজিত ডেকা, নিহত আনজন বঙাইগাঁৱৰ নিপন ৰায়। উল্লেখযোগ্য যে দেওবাৰে কোকৰাঝাৰৰ বান্দৰপাৰাত অস্ত্ৰধাৰী 5 যুৱকে চলাইছিল লুটপাট। ইয়াৰ পিছতে 2 যুৱকে গাঁৱত প্ৰৱেশ কৰি 2টা ছাগলী ধৰি লৈ গৈছিল চক্ৰশিলা পাহাৰলৈ। ৰাইজৰ তৎপৰতাত জালত পৰে এজন যুৱক। অৱশ্যে গুলী ফুটাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন কেইজন যুৱকে। এই ঘটনাৰ পিছতে আজি চক্ৰশিলা আৰু বাউখুংগ্ৰী পাহাৰত আৰক্ষীয়ে চলায় অভিযান। এই অভিযানৰ সময়ত আৰক্ষীলে লক্ষ্য কৰি গুলীচালনা কৰে KLৰ সদস্যই। আৰু তাৰ পাছতেই আমি উল্লেখ কৰিছোঁ আৰক্ষীৰ এনকাউণ্টাৰ হ'ল। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ খবৰ এয়া। কোকৰাঝাৰত সংঘৰ্ষত নিহত KLৰ 2 কেডাৰ। আৰক্ষী CRPFে যৌথভাৱে চলাইছিল তাত অভিযান। বাউখুংগ্ৰী পাহাৰৰ মাউৰি গাঁৱত এই ভয়ংকৰ সংঘৰ্ষ। এনকাউণ্টাৰত নিহত ওদালগুৰিৰ অভিজিত ডেকা, নিহত আনজন বঙাইগাঁৱৰ নিপন ৰায়।
আৰু এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই ঘটনাই বহুকেইটা প্ৰশ্নৰো উদ্ৰেক কৰিছে কেএলৰ কেডাৰ এতিয়া মুকলিভাৱে বিভিন্ন সময়ত ধন দাবীৰ ঘটনাৰ সৈতে সাঙুৰ খাই পৰাৰ খবৰ আহি আছে আৰু তাৰ মাজতেই এই অভিযান আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ কেডাৰে ইতিমধ্যে এই অভিযানৰ ফলত দুজনকৈ যুৱকৰ মৃত্যু হৈছে নাম আমি আপোনালোকক জনাইছোঁ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ আৰু সেই এনকাউণ্টাৰতে অভিজিত ডেকা আৰু নিপন ৰায় নামৰ দুজনৰ মৃত্যু হৈছে আমাৰ সাংবাদিক সুৰজ বসুমতাৰী বৰ্তমান কোকৰাঝাৰৰ পৰা লাইভত আছে সুৰজ অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা হয় কৃপাঞ্জল বিগত প্ৰায় 2 বছৰ ধৰি কোকৰাঝাৰ জিলা তথা বিটিআৰৰ কোনো ধৰণৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা নাছিল কিন্তু আজি কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাওসুংগুৰি পাহাৰৰ নামনিৰ মাউৰীয়া গাঁও তথা চক্ৰকীৰা যি বনাঞ্চল আৰক্ষী আৰু CRPFৰ 129 নম্বৰ যি বেটেলিয়ান তেওঁলোকে যৌথভাৱে অভিযান চলাইছিলে গোপন সূত্ৰৰ পম খেদি হয় সেইখিনি সময়তে যি চক্ৰশিলা বনাঞ্চল তথা বাওসুংগুৰি পাহাৰৰ নামনিৰ মাউৰীয়া গাঁও সেই মাউৰীয়া গাঁৱত অভিযানত যোৱা অসম আৰক্ষী আৰু 129 নম্বৰ CRPFৰ যি বেটেলিয়ন সেই যৌথ বাহিনীক তেওঁলোকে আক্ৰমণ কৰিছিলে ইতিমধ্যে এই যিটো এনকাউণ্টাৰত দুগৰাকী কেলৰ সদস্য নিহত হৈছে এগৰাকীক অভিজিত ডেকা তেওঁৰ ঘৰ ওদালগুৰি আৰু আনগৰাকীক নিপন ৰায় কোচ বুলি জানিব পৰা গৈছে তেওঁৰ ঘৰ বঙাইগাঁৱত ইয়াৰ উপৰিও আৰু এগৰাকী সদস্য আহত হৈছে তেওঁক গণেশ বিশ্বাস বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে এই নিহত যি দুগৰাকী কেলৰ সদস্য মৃতদেহ সম্পৰ্কে কোকৰাঝাৰ RNB অসামৰিক চিকিৎসালয়ত ৰখা হৈছে আৰু তেওঁলোকৰ জিম্মাৰ পৰা আৰক্ষীয়ে দুটাকৈ পিষ্টল উদ্ধাৰ কৰিছে আৰু হয়তো তেওঁলোকে পুনৰাই যে কেএলঅ নামৰ সশস্ত্ৰ সংগঠন সেই সশস্ত্ৰ সংগঠনৰ তেওঁলোকে শক্তিশালী কৰিব বিচাৰিছিল কিন্তু আৰক্ষী তথা CRPF এই বিষয়ে জানিব পাৰি যৌথ অভিযান চলাই আৰু সেই অভিযান এতিয়াও অব্যাহত আছে এই সংক্ৰান্তত কোকৰাঝাৰ শীৰ্ষ আৰক্ষী বিষয়াই কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই যদিও কিন্তু কেএলঅৰ যি গতি বৃদ্ধি সেই গতি বৃদ্ধিৰ প্ৰতি তেওঁলোকে চোকা দৃষ্টি ৰাখিছিল আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে অভিযান চলাই গৈছিল প্ৰাঞ্জল ধন্যবাদ সুৰজ বসুমতাৰী মুঠতে অভিযান চলি আছিল চলি আছে আৰু চলি থাকিব কেএলৰ বিৰুদ্ধে বা যিকোনো সশস্ত্ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে সেই কথা আকৌ এবাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সদৰি কৰা হৈছে নলবাৰীৰ চামতাৰ শাহপুৰ ৰাজঘাটত নিশা গায়িকা হিয়া মেধিৰ সাংস্কৃতিক অনুষ্ঠানত উত্তেজনাময় পৰিস্থিতি জয়ন্ত বৰ্মন নামৰ উদন্ত যুৱকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে হিয়া মেধি আৰু পল কাশ্যপৰ সংগীতানুষ্ঠানৰ মাজতে গায়িকাগৰাকীয়ে নিয়া ফটোগ্ৰাফাৰক আক্ৰমণ কৰে জয়ন্ত বৰ্মন নামৰ উদন্ত যুৱকজনে সংগীতানুষ্ঠান পৰিৱেশনৰ মাজতে মঞ্চত উঠি ফটো উঠাবলৈ কৈছিল জয়ন্ত বৰ্মনে পিছত ফটোগ্ৰাফাৰজনে মেমৰি কম থকাত ফটো উঠাবলৈ অমান্তি হোৱাত আক্ৰমণ কৰে লগতে হিয়া মেধিৰো গাত হাত দিয়াৰ অভিযোগ কৰিছে গায়িকাগৰাকীয়ে এই ঘটনাৰ পিছতে কোনোমতে অনুষ্ঠান শেষ কৰি উভতি অহা হিয়া মেধিয়ে ফেচবুকৰ জৰিয়তে সকলো ঘটনাৰ বিৱৰণী দিয়ে লগতে উদন্ত যুৱক জয়ন্ত বৰ্মনক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় নিশাই চামতা আৰক্ষী চকীত জয়ন্ত বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গায়িকাগৰাকীয়ে আজি আমাৰ অনুষ্ঠান আছিল শাহপুৰত ৰাজাঘাটত আমাৰ অনুষ্ঠান আছিল সুন্দৰভাৱে অনুষ্ঠান হৈ গ'ল আমাৰ তাৰপিছত আমাৰ মই আছিলো আৰু পল আকাশ প্ৰীতম কাশ্যপ আমি আছিলো যেতিয়া মই গাই পেলাই মই গালো তাৰপিছত পল আকাশ গাইছে পল আকাশে যেতিয়া গাইছে তেতিয়া পল আকাশৰ যিটো ফটোগ্ৰাফাৰ তেখেতক বহুত বেয়াকে জয়ন্ত বৰ্মন বগা বুলি কয় এই জয়ন্ত বৰ্মনে বহুত বেয়াকে মাৰিছে কাণ মাৰি পেলাই তাক একদম অৱস্থা নোহোৱা কৰিছে ইমান মাৰিছে এটা কাৰণতে মাৰিছে সেইটো হৈছে ফটো তুলিব লাগে ফটো সি মেমৰিটো কম আছে বুলি কৈছে ফটো অলপ কমকে তুলিম বুলি কৈছে সেইটো কাৰণত বহুত বেয়াকে মাৰিছে তাৰপাছত গ'ল আমি অনুষ্ঠান শেষ কৰিম কমিটি আমাক মাৰ্ক চাৰ্ক দিলে কমিটিৰ একো দুখ নাই আমি এইখিনিতে কমিটি আমাক সহায় কৰিছে আৰু কমিটিৰ ওপৰত আমাৰ কোনো আক্ষেপ নাই কথাটো হ'ল জয়ন্তৰ ওপৰত আক্ষেপ আছে আৰু তেওঁৰ ককায়েকৰ ওপৰত আক্ষেপ আছে তাৰপাছত তেওঁৰ বন্ধু তিনিজন আছে তাৰপাছত মই ষ্টেজত আৰু লাষ্ট গীতটো মই গাবলৈ গ'লো তাৰপাছত মোক গাত ধৰি পেলাই কৈছে
তাৰপিছতে কি কৈছে কাপোৰ কি ইয়াতে বোলে কাপোৰ খুলি আৰ্টিষ্টক পঠাই দিয়ে ইয়াত বোলে আৰ্টিষ্টক বোলে কাপোৰ খুলি পেলাই আৰ্টিষ্টক বোলে পঠাই দিয়াও ৰেকৰ্ড আছে মামা। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ। নমস্কাৰ। ষ্ট্ৰং নহয়